পাইছো আপোনাৰ, কিন্তু আপুনি অধৈৰ্য নহ'ব। আমি দৌৰি আহিছো যুৱৰাজক আপোনাৰ কাষলৈ, জন্মদাত্ৰী মাতৃ আপুনি। আপুনি যুৱৰাজ এইফালে আহিব লাগিছে। ধৈৰ্যৰে ধীৰে স্থিৰে বুজাওক সকলো মহাৰাণী। গ্ৰহণ কৰা। মন্ত্ৰীবৰে ক'লে বোলে তুমি মোক মাতি পঠাইছিলা। মাতিছিলো ক'ত? আই কি কাৰ্য কৰিম খালো? কিয় মাতিছিলা আই? অতি শীঘ্ৰে বন্ধকৰ হৈ ধ্বংসযজ্ঞ নিৰীহ প্ৰজা আৰু বৈষ্ণৱৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰ। আই কোনে ক'লে মই নিৰীহ প্ৰজাগণক কৰিছো অত্যাচাৰ? কোনে ক'লে আই মই বৈষ্ণৱজনক কৰিছো অত্যাচাৰ? কিন্তু আই ঋষি মুনিগণৰ বাবে আছে মোক স্বাভাৱিক বিৰোধ, তাৰো আছে যথোচিত কাৰণ। আই কাৰোবাৰ কথা শুনি তুমি তোমাৰ পুত্ৰক নকৰিবা সন্দেহ। তোমাৰ সুপৰামৰ্শ তাৰ কৰ্মত প্ৰৱেশ নকৰে। শুনা পাছা? অযোধ্যাৰ সমগ্ৰ প্ৰজাই আজি তোৰ অত্যাচাৰত হাহাকাৰ কৰি উঠিছে। তোৰ অত্যাচাৰত যাগ যজ্ঞ নোহোৱা হৈছে। সকলোৱে মুখত নাখো তোৰ নিন্দাবাণী। মিছা কথা পিতা। কোনে ক'লে মই অযোধ্যাৰ নিৰীহ প্ৰজাক কৰিছো অত্যাচাৰ? দস্যুগণৰ হাতৰ পৰা এই বেনেই জানো অযোধ্যাৰ প্ৰজাগণক ৰক্ষা কৰা নাই? আৰু শুনক ঋষি মুনিগণে যাগ যজ্ঞৰ নামত ভাল ভাল দ্ৰব্য বস্তুবোৰ নদীৰ সোঁতত কিংবা অন্য স্থানত দলিয়াই দিয়াতকৈ দুখীয়া শ্ৰেণীগণক নকৰে কিয় দান? দুখীয়া শ্ৰেণীক যদি ঋষি মুনিগণে সেই দ্ৰব্য বস্তু দিলে হয়, তেতিয়া কি ভগৱান সন্তুষ্ট নহলে হয়? শুনক পিতা, আপুনি এইটো কৈছিল ভগৱানে হেনো দুখীয়া শ্ৰেণীগণক সেৱা কৰিলেই সন্তুষ্ট হয়। কিন্তু ঋষি মুনিগণে কৰা এই যাগ যজ্ঞৰ অৰ্থ কি পিতা? কিদৰে কি ভগৱান সন্তুষ্ট নহয়? শুদ্ধ চিত্তে যদি ভগৱানক পূজা অৰ্চনা কৰা হয়, তেতিয়া ভগৱান সন্তুষ্ট হয় বুলি তুমি এজন মোক কোৱা নাছিলা পিতা? আৰু শুনক পিতা, যাগ যজ্ঞ বিনে যদি ভগৱান সন্তুষ্ট নহয়,
তেনেহ'লে মই সেই ভগৱানৰ অস্তিত্ব কৰিছো অস্বীকাৰ। নহয়, নহয় বাচা। যাৰ কৃপাত তই এই সংসাৰ দেখিবি, যাৰ অনুগ্ৰহত আজি সংসাৰত কৰিছ বিচৰণ, সেইজনাক অস্বীকাৰ কৰি নানিবি অমংগল মাটি। যুবৰাজ, পিতৃ মাতৃৰ কথা তুমি নকৰিবা অৱজ্ঞা। মন্ত্ৰীব বুজিছো, তুমি এই মোৰ পিতৃ মাতৃক চলাইছা। নাপাই বাচা। মন্ত্ৰী কৰাৰ দৰে জ্ঞানীজনক তুমি এনেদৰে নকৰিবা অপমান। তেওঁ ৰাজভক্তিক নকৰিবা সন্দেহ। বাচা, মাতৃ হয় মই তোৰ ওচৰত কৰিছো কাকুতি। ঘূৰিয়া তই সৎ পথলৈ আনন্দ প্ৰদান কৰ তোৰ পিতৃ মাতৃক। পুনৰ সেই একেখিনি কথাকে মোক কৈ বিৰক্ত নকৰিবা। বুজিছো মই এই ৰাজ্যত মোৰ আৰু স্থান নাই, সেয়েহে পিতৃ মাতৃ চাওঁ মই মৃগয়াই হেতু। কান্দি তুমি নহবা ব্যৰ্থিত নহবা তুমি অহংকাৰ বাবে। মহাৰাজ, ধৈৰ্য ধৰক। নবীন যুৱকীটো হোৱা নাই কিয়? মহারাজ আর রানিয়াই এই দাখরের সেৱা কৰিব কহ। সেনাপতি মহারাজ দেখো আজি চিন্তিত বদন্ত গুৰুবাই অমংগলৰ কৰিছে নেকি হুচৰা? দূৰ কৰো মই এই অমংগল। সেনাপতি তুমি উচিত সময়তে কৰিলা প্ৰৱেশ। রানিয়াই বাচা মোৰ বেনে নামামি পিতৃ মাতৃ অনুমতে উত্তেজিত হৈ আমাৰ কথাত মৃগয়ালৈ কৰিছে গমন। পুত্ৰই মোৰ কি কৰে একো ঠিক নাই। সেনাপতি অৰণ্যত আছে দেখি শুনি আশ্ৰম, তাতে গৈ ঘটাব পাৰে ঘোৰ ৰক্ষণ। আপুনি চিন্তা নকৰিব ৰানিয়াই, মই এই মুহূৰ্ততে যাওঁগৈ যুৱৰাজৰ কাষে। আহিছোঁ। নবীন যুৱকীটো হোৱা নাই কিয়? বুদ্ধি হ'লে, আপুনি বয়স হ'লে বুদ্ধি নকৰা। আমি মাথো বেলক সৎ পথলৈ ঘূৰাই নিব নোৱাৰিম নেকি? আমিবোৰ বৰ মহাৰাজ, আমিবোৰ বৰ অসহায়। মহাৰাজ, আপুনি কোনো চিন্তা
দি দিলো মন প্রাণ কিন্তু এই কথা জানো মই ভালদৰে পিতায়ে নকৰে সমৰ্পণ মহিপালৰ হাতত কেনেকৈনো কৰে সামান্য সৈন্যৰ হাতত নিজ তলয়াক অৰ্পণ কিন্তু মই যে মোৰ হৃদয়ৰ সৰ্বস্ব তেওঁকেই কৰিছো প্ৰদান সেয়েহে তৃপ্তিৰ গৃহত নথকা সুযোগত আহিছো সদায় গতিকে পলম নকৰি যাওঁ মই ৰৈ আছে মহিপাল মোৰেই বাবে নাজানো কিহৰ মুখত মন্ত্ৰী কন্যা কামিনীয়ে সমৰ্পিলে সৰ্বস্ব এই মহিপালক সামান্য বেতন ভোগী মই নোৱাৰি উপেক্ষিব কামিনীৰ হৃদয়ৰ সঁচা অনুভূতি আহিছো মই এই স্থানলৈ ইয়াতে মিলিত হোৱাৰ কথা আছিল কামিনীৰ সতে ৰৈ মোৰ লাগিছে আমনি ইমান সময়লৈ কিয় অহা নাই মোৰ প্ৰাণৰ কামিনী কি আছে তোৰ ওচৰত আমাৰ হাতত তই
বটু কামিনীৰ বাবে অনা মুকুতাৰ মালা। মুকুতাৰ মালা ঐ মুখ বন্ধ কর কি আছে তোর ওচৰত আমাৰ হাতত কলৰ ফুল এই ওয়াকাল দিয়া দেখা ও খোৱা লাইষ্ট ভংগী মানে আহিছে কোনোবাই গৰাকী দনী মই কওঁ জোপোহাত আনতে লুকাই থাকিলোঁ
নারীর কাতর কণ্ঠস্বর। তেওঁ চাগে বিপদত পৰিছে। চাওঁ মই তেওঁ অৰুংগৈ উঠাম। মন্ত্রীর কন্যা ওরা নারী ও বলে ভাই তুই ওই সন্তাসা সাধনে তুই নর সম্মুখত ওরা নারী ওই সন্তাসা তুমি মন্ত্রী কন্যা লই যোৱা নিজ বিপদে এই অথম দৈশ্যক মই দিওঁ উচিত পুৰস্কাৰ।
পৰম মিত্ৰ মোৰ ঋষিশ্ৰেষ্ঠ গৌতম আৰু সিংহী মিত্ৰবৰ বিশ্বৰ শান্তিৰ বাবে আৰু এই অযোধ্যা ৰাজ্যৰ প্ৰজাৰ মংগলৰ কাৰণে আমি এক মহাযজ্ঞৰ কৰিম সম্পাদন। গতিকে বন্ধুবৰ মিত্ৰবৰ আজি এই শুভ দিনতে শুভ ক্ষণতে যজ্ঞৰ কাম সফলভাৱে কৰিম সমাপন। গতিকে তোমালোকৰ মন্তব্যৰ মোৰ হৈছে প্ৰয়োজন। আমিও সন্মতি জনাইছো বন্ধুবৰ। হয় বন্ধুবৰ, অত দিনে অপেক্ষা কৰি থকা সেই মধুৰ ক্ষণ আজি হৈছে সমাগত। গতিকে বিলম্বৰ নাই প্ৰয়োজন। অতি সোনকালে যজ্ঞ কাম আৰম্ভ কৰা হওক সম্পাদন। উত্তম উত্তম যুক্তি দুয়ো কৰালা শ্ৰৱণ। এবে যোৱা দুয়োজন যজ্ঞৰ সকলো সা সামগ্ৰী লৈ অনাৰ ব্যৱস্থা কৰা আয়োজন। উত্তম বন্ধুবৰ। হে বিশ্বৰ গৰাকী, তুমি আজি ক'ত? আজি এই ৰাজ্যত শান্তি নাই, আছে মাত্ৰ হিংসা ভেদাভেদ। প্ৰজাৰ মাজত অৰাজকতাই দেখা দিছে। আজি এই সমগ্ৰ ৰাজ্যত ঋষি মুনিগণে ধৰ্মৰ নামত এগছি বন্তি জ্বলাবলৈ সুবিধা নাপায়। ব্ৰাহ্মণ সৰ্জনৰ স্থান নাই এই সংসাৰত। হে দয়াময়, তুমি এই বিশ্বৰ শান্তি স্থাপনৰ এটি উপায় দিয়া প্ৰভু, উপায় দিয়া। বিশ্বৰ শান্তিৰ বাবে যজ্ঞ কাম আৰম্ভ কৰোঁ বন্ধুগণ।
মুনিগণ, ভূপত মই অতিকে আতুর, ইবা আছে ফল মূল দিয়া মোক দান, ভক্ষণ কৰি নিবাৰণ কৰোঁ পেটৰ। হে মুনিগণ, ভূপত মই অতিকে আতুর, ইবা আছে ফল মূল কৰা দান মোৰ, ভক্ষণ কৰি নিবাৰণ কৰোঁ পেটৰ ভোক। হে যুবরাজ, আৰু মাত্ৰ অলপ অপেক্ষা কৰা। খন্তেক পাছতে যজ্ঞ কাৰ্য হ'ব সমাপন। তুমিও যজ্ঞৰ প্ৰসাদ গ্ৰহণ কৰিব পাৰিবা। নহয় নহয় মুনিব, খন্তেক সময় মই অপেক্ষা কৰিব নোৱাৰো। কি খাদ্য সম্ভাৰ আছে দিয়া মোক, ভক্ষণ কৰি মই নিবাৰণ কৰোঁ পেটৰ ভোক। কুমাৰ, কিয় তুমি অধৈৰ্য হৈছা? খন্তেক সময়ৰ পাছতেই তোমাৰ ভোক নিবাৰণ কৰিব পাৰিম। তেন্তে কি যজ্ঞৰ সম্ভাৰ গ্ৰহণ কৰাৰ মোৰ অধিকাৰ নাই? ধৈৰ্য ধৰা, ভাবি চোৱা। যজ্ঞৰ গান নোহোৱাকৈ তোমাক খাবলৈ কেনেকৈ দিম? যজ্ঞৰ পাছত ৰজা প্ৰজা, অতিথি, ভিক্ষাৰী সকলোকে সাধ্যমতে কৰি শুশ্ৰূষা। খন্তেক বিশ্ৰাম কৰা তোমাৰ। কোন হেৰক তপস্বী হওক, যেনক সামান্য ভিক্ষুক বুলি ভাবিছ, যাৰ ৰন্ধৰে প্ৰতিপালিত হৈ আছ, আজি তাকেই তহঁতি অৱজ্ঞা কৰিছ। তাকেই তহঁতক খাদ্য সম্ভাৰ দিবলৈ সময় নাই। চা তেন্তে, আজি তহঁতৰ যজ্ঞস্থলী মই কিদৰে লণ্ড বন্ধ কৰি আৰু কোনো কথাই তহঁতৰ মই শুনিব নোখোজো। আৰু মই আজি তহঁতক কৈছো দেই, আজিৰ পৰা এই ৰাজ্যত যাগ যজ্ঞ কৰিব নোৱাৰ। আৰু সহ্য নহয়, ইমান অপমান আৰু সহ্য নহয়। ৰাজকুমাৰ বুলি সহ্য কৰিলো, দে কিন্তু তেনে নেকি ৰজাৰ সন্তান হৈ তই সুমিত্ৰীক কৰ অৱলম্বন। যজ্ঞ নষ্ট কৰি আজি তই ভাল কৰ্ম নকৰিলি মূৰ্খ। আৰু সময় নাই বন্ধুসকল, আজি ব্ৰহ্মতে দেখাত জগতে। যজ্ঞ 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 আজি তহঁতৰ তপস্বীৰ যি ব্ৰহ্মত্ব সি আছে দেখুওৱা তেন্তে। আজি তহঁতৰ মোৰ হাতৰ পৰা ৰক্ষা কৰে কোনে চাওঁ মই। জ্ঞানহীন পশু, তোক এতিয়াই খাদ্য ভস্ম কৰিব পাৰো, কিন্তু তোৰ দৰে জ্ঞানহীন নহওঁ আমি। ৰাজকুলত জন্ম লৈ প্ৰলয়ৰ ধূমকেতু ৰূপে দেখা দিছ।
কি কলি মই পাখন্দ জ্ঞানহীন চা তেন্তে এই পাখন্দই কি কৰিব পাৰে তহঁতৰ আজি মই ধ্বংস নকৰিবা সেই বুলি ভাবন ধৈৰ্য ধৰকে দয়া আৰু ক্ষমাৰ বাবেই নাম পাৰে আপোনালোকে ব্ৰাহ্মণ তোমালোকে এনে কাৰ্যক কৰক ক্ষমতা বলক তোমাৰ নাই সেনাপতি আৰু বলিবাৰ ইমান মহৎ বংশত বৈষ্ণৱ প্ৰধানৰ ৰাজৌৰসত কি দুখতেনে দস্যুৰ জন্ম লাভ হ'ল বুজিছো বুজিছো এয়া ভগৱানৰ এই লীলা শাস্ত্ৰই কয় যিজনৰ অতি লোভ যিজনে কৰিব ৰমণ বৃদ্ধিৰ শ্ৰাদ্ধৰ দিনা আউসী পূৰ্ণিমা কিম্বা গ্ৰহণৰ কালে যি লিপ্ত হ'ব বৈশ্যকৰ্মত সেইজনৰে হয় এনে দাম্ভিক সন্তান অৱশ্য পূৰ্বৰ ৰাজনীতি সলনি হ'ব পাৰে নাই মই আজি ভাবি আচৰিত এজন মহৎ বংশৰ সন্তান হৈ বেন কিয় এনে কাৰ্যত লিপ্ত হৈ গুৰু গোসাঁই নমনা হ'ল এই কথা জানিলা নিশ্চয় ভগৱানে ইয়াৰ শান্তিৰ বিধান এদিন নিশ্চয় কৰিব এবে যাওঁ ব'লা আমি নিজ কৰ্তব্যৰ হেতু